মই ভাবিবই পৰা নাই মোৰ লগত যে আজি এনেকুৱা হ'ব। আহিলোঁ মাছ মাৰিব, কিন্তু কাটিব লগা হ'ল মাটি। নমস্কাৰ বন্ধুসকল, মই চাহিল আৰু আপোনালোকে চাই আছে চাহিল মিনি ব্লগ। এতিয়া মই যাই আছোঁ আপ্তাভাটৰ পুখুৰীত। যোৱাকালিৰ ভিডিঅ'ত মই কৈছিলোঁ যে আপ্তাভাটৰ এটা পুখুৰী আছিল, আমি সেইটো সিঁচিব লাগে। মই ভাবিলোঁ যাই কিনে ডাইৰেক্ট মাছ ধৰিম, কিন্তু সেইটো নহ'ল। এতিয়ালৈকে আলিয়ে বান্ধা হোৱা নাই। তাৰপিছত আৰু দেৰি নকৰি ময়ো কাটিব ধৰিলোঁ মাটি। খালি মাটি কাটিলেইতো নহ'ব, পেট পূজাও কৰিব লাগিব। সেইকাৰণে আপ্তাভাটৰ ঘৰত বনাইছিল ৰুটি আৰু আলু ভাজি। খাই দিলোঁ একদম মজা কৰি। মোৰ খোৱা হ'ল আৰু এইফালে খাই আছে। যে খালি খাই থাকিলে নহ'ব, মাটিও কাটিব লাগিব, কামো কৰিব লাগিব। বহুত কাম আছে। ৰুটি খাই আহি আমি লাগি গ'লোঁ আৰু মাটি কাটাত। বতৰৰ কণ্ডিশ্যন খুবেই বেয়া, সেইকাৰণে সোনকালে কৰি আছোঁ আৰু মাছ ধৰিব লাগিব। আৰু এইফালে আমাৰ মেচিন চলি আছে। আৰু চনুবাই সেইফালে জাকৰা লৈ মাছ সানি আছে। আৰু হঠাতে পাইপৰ জইনটো খুলি গ'ল, পানী মানে এনে বেলেগ জেগাত যাই আছিল, সেইকাৰণে আৰিউলে আৰু আপ্তাবে পাইপডাল ঠিক কৰি দিল। তাৰপিছত মই মেচিনটো ষ্টাৰ্ট দিলোঁ, পানী ওলাল আৰু হঠাৎ চাহিলে আহি গ'ল। আহি আৰু আমাক কিবা কিবি কৈ আছে। আৰু এইফালে আমি অলপকেইটা মাছ পাইছোঁ। তো এইকেইটা মাছে নহ'ব, আৰু মাৰিব লাগিব। আৰু জাহিদে চাই কিনে পূৰা মজা লাগি আছে। আৰু আৰিউলৰ সন্মুখত এই ঘৰত বহুত ডাঙৰ চিতল মাছ। বন্ধুসকল, আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ভাল লাগিছে কমেণ্ট কৰিব।